মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ইতিমধ্যে ক্লাছ 8ৰ সানবিম ইংলিছ ৰিডাৰ বুক 3 কিতাপখনৰ লেসন 2 মাই নেটিভ ল্যান্ড অসমীয়াত আলোচনা কৰি আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই এইটো ভিডিঅ'ত এই মাই নেটিভ ল্যান্ড কবিতাটোৰ যিবিলাক প্ৰশ্ন উত্তৰ বা কোৱেশ্চন দিয়া আছে কিতাপত সেই কোৱেশ্চনবিলাকৰ এনসাৰসমূহ আলোচনা কৰিম মই এইটো ভিডিঅ'ত। হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু তথাপি গোটেইবিলাক কোৱেশ্চনৰ উত্তৰ মই এইটো ভিডিঅ'ত একেলগে দিব বিচাৰিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো শেষলৈ চাব আৰু কোৱেশ্চন এনসাৰবিলাক সংগ্ৰহ কৰিব। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। 1 নম্বৰত লিখা আছে এক্টিভিটিজ। এক্টিভিটিজৰ 1 নম্বৰ ৰিড দ্য পয়েম এণ্ড এনসাৰ দ্য কুৱেশ্যনছ দ্যাট ফলো। কবিতাটো পঢ়া আৰু প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। Number 1, A. What does the old man ask the poet? কবিক বুঢ়া মানুহজনে কি সুধিছিল? The answer, the old man asked the poet what his native land is like. বুঢ়া মানুহজনে কবিক সুধিছিল যে তেওঁৰ জন্মভূমি দেখাত কেনেকুৱা। B number question, why does the old man ask the question to the poet? বুঢ়া মানুহজনে কবিক সেইটো প্ৰশ্ন কিয় কৰিছিল? আনসাৰ, the old man asked the question, বুঢ়া মানুহজনে প্ৰশ্নটো কৰিছিল to the poet কবিক because he is blind and cannot see his native land himself. কাৰণ তেওঁ অন্ধ আছিল আৰু তেওঁ নিজে তেওঁৰ জন্মভূমি দেখিব পৰা নাছিল। C number question, how does the poet address the old man? কবিয়ে বুঢ়া মানুহজনক কেনেদৰে সম্বোধন কৰিছে? What does that form of address mean? আৰু তেনেকুৱা ধৰণৰ সম্বোধনে কি বুজায়? The poet addresses the old man as ককা। কবিয়ে বুঢ়া মানুহজনক ককা বুলি সম্বোধন কৰিছে। The word ককা is an Assamese word. ককা শব্দটো এটা অসমীয়া শব্দ which means grandfather আৰু যাৰ অৰ্থ হ'ল grandfather বা ককা দেউতা। D number question, why does the poet ask the old man to breathe deep? কিয় কবিয়ে বুঢ়া মানুহজনক ডিপ ব্ৰিথ ল'বলৈ কৈছে বা গভীৰভাৱে উশাহ ল'বলৈ কৈছে? আনসাৰ, the poet asks the old man to breathe deep as if কবিয়ে বুঢ়া মানুহজনক ডিপ উশাহ ল'ব, গভীৰভাৱে উশাহ ল'ব, গহীনভাৱে উশাহ ল'বলৈ কৈছে as if যাতে he feel the warm air that will remind him his childhood friends. যাতে তেওঁ উষ্ম বতাহ অনুভৱ কৰিব পাৰে, যি বতাহে তেওঁৰ বাল্যকালৰ তেওঁৰ বন্ধু বান্ধৱীৰ কথা মনত পেলাই দিব। that warm air will remind him his native land. আৰু সেই উষ্ম বতাহে তেওঁৰ নেটিভ বা জন্মভূমিৰ কথা মনত পেলাই দিব। ই নম্বৰ, with what does the poet compare the cool breeze on the old man's face? কিহৰ লগত কবিয়ে তুলনা কৰিছে ঠাণ্ডা বতাহক, যি বতাহ বুঢ়া মানুহজনৰ মুখত স্পৰ্শ কৰিছে? আনসাৰ, the poet compares the cool breeze, কবিয়ে তুলনা কৰিছে ঠাণ্ডা বতাহ on the old man's face, বুঢ়া মানুহজনৰ মুখত যিটো লাগিছে to the breath of his native land, তেওঁৰ জন্মভূমিৰ উশাহ বুলি তেওঁ তুলনা কৰিছে। F number, with what does the poet compare the contented gargling of the little boy? কবিয়ে সৰু ল'ৰাজনৰ আনন্দসুলভ শব্দবিলাক কিহৰ লগত তুলনা কৰিছে? আনসাৰ, the poet compares the contented gargling of the little boy to soil of his native land. কবিয়ে সৰু ল'ৰাটোৰ সন্তুষ্টিমূলক গাৰ্গলিং, দ্যাট ইজ সন্তুষ্টমূলক যিটো চাউণ্ড, আনন্দত যিটো চাউণ্ড কৰে সেই চাউণ্ডটোক কবিয়ে তেওঁৰ জন্মভূমিৰ মাটি বুলি তুলনা কৰিছে। যি নম্বৰ, হোৱাট ডাজ দ্য কোৰাছ অফ দ্য
কুকু এণ্ড দ্য এস্পাৰো ডু। কুকু আৰু এস্পাৰো দ্যাট ইজ ঘৰচিৰিকা চৰাইৰ কোৰাছ একেলগে যে গান গাইছিল সেইটো কি কৰিছিল? দ্য কোৰাছ অফ দ্য কুকু এণ্ড এস্পাৰো শ্বেপছ দ্য নেটিভ লেণ্ড অফ দ্য অল্ড মেন। কোৰাছ কুকু আৰু ঘৰচিৰিকাৰ দ্যাট ইজ কুলি আৰু ঘৰচিৰিকাৰ কোৰাছ একেলগে গান গোৱাটোৱেই শ্বেপছ আকাৰ দিছে দ্য নেটিভ লেণ্ড অফ দ্য অল্ড মেন, জন্মভূমিৰ অফ দ্য অল্ড মেন, বুঢ়া মানুহজনৰ। 8 নম্বৰ, হোৱাট আৰ দ্য থিংছ দ্যাট ক্ৰিয়েট দ্য সোল অফ দ্য পয়েটছ বিলাভেড কাণ্ট্ৰি। কি কি বস্তুৱে কবিৰ প্ৰিয় দেশৰ আত্মা গঢ়ি তুলিছে? দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল। দূৰৰ বিহু ঢোলৰ ৰোল। দ্য মিউজিক অফ পেঁপা এণ্ড গগনা। পেঁপা আৰু গগনাৰ সুৰ। দ্য হিডি এৰোমা অফ পিঠা এণ্ড লাৰু। পিঠা আৰু লাৰুৰ উষ্ম সোৱাদ। দ্য চেণ্ট অফ ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ এণ্ড চাৰ্চ ক্ৰিয়েট দ্য সোল অফ দ্য পয়েটছ বিলাভেড কাণ্ট্ৰি। আৰু সন্ধিয়াৰ প্ৰাৰ্থনা নামঘৰত মছজিদত নাইবা চাৰ্চত এই প্ৰাৰ্থনাৰ সুৰে কবিৰ প্ৰিয় জন্মভূমিৰ প্ৰিয় দেশৰ আত্মা গঢ়ি তুলিছে। 2 নম্বৰত, এ ব্ৰাইফ চামাৰি অফ ইচ অফ দ্য ষ্টাঞ্জাছ অফ দ্য পয়েম হেজ বিন গিভেন বিলো। কবিতাটোৰ সংক্ষিপ্ত চামাৰি বা সাৰাংশ তলত দিয়া হৈছে। মেচ দ্য ষ্টাঞ্জাছ উইথ দ্য গিভেন চামাৰিজ। মেচ দ্য ষ্টাঞ্জাছ, ষ্টাঞ্জাবিলাক বা দফাবিলাক মিলাব দিছে উইথ দ্য গিভেন চামাৰি, চামাৰিৰ লগত। মেনশ্যন দ্য ষ্টাঞ্জা নাম্বাৰ এলং চাইড দ্য কাৰেক্ট চামাৰি। আৰু এই চামাৰিটো কোনটো ষ্টাঞ্জাত আছে সেই ষ্টাঞ্জাটোৰ নাম্বাৰ উল্লেখ কৰিব দিছে। 3 নম্বৰত দিছে নোট দ্যাট দ্য পয়েম ইজ এ সিৰিজ অফ ইনফৰমেশ্যন। এইটো লক্ষ্য কৰা যে এই কবিতাটো এটা সিৰিজ হয়, এটা তথ্য পাতিৰ যোগান দিয়া এটা কিবা বস্তু কোৱাৰ টু এ ব্লাইণ্ড মেন, এজন অন্ধ মানুহৰ ক্ষেত্ৰত। অন হোৱাট হিজ লেণ্ড ইজ লাইক, তেওঁৰ জন্মভূমি কেনেকুৱা, এই হিচাপে কেনেকুৱা বুলি উত্তৰ দিয়াৰ লগত যিটো পদ্ধতি সেইটোত কিছুমান ইনফৰমেশ্যন, কিছুমান কথা দাঙি ধৰিছে। দ্য গাৰ্ল প্ৰভাইডছ দ্য ইনফৰমেশ্যন, ছোৱালীজনীয়ে সেই উত্তৰবিলাক দিছে বাই মেকিং ইউজ অফ চেন্সেছ। বাই মেকিং ইউজ অফ চেন্সেছ, যিটো অনুভৱ কৰি ব্লাইণ্ড মানুহজনে অনুভৱ কৰিব পাৰে তেনেকুৱা কিছুমান তথ্য দাঙি ধৰিছে। ডেট আৰ ভেৰি ষ্ট্ৰং ইন ব্লাইণ্ড পাৰ্চন, যিবিলাক এজন ব্লাইণ্ড বা অন্ধ মানুহৰ ক্ষেত্ৰত খুব শক্তিশালী। দিছ চেন্সেছ আৰ টাচ, হিয়াৰিং এণ্ড স্মেল। এইবিলাক যিবিলাকৰ জৰিয়তে অন্ধ মানুহে গম পায় সেইবিলাকৰ ভিতৰত টাচ, এটা স্পৰ্শ কৰিব পৰা। 2 নম্বৰ হিয়াৰিং, শুনা। আৰু 3 নম্বৰ স্মেল, গোন্ধ লোৱা। এতিয়া তলত কোৱেশ্চন দিছে, ফাইণ্ড আউট এক্সাম্পল দ্যাট দ্য পয়েট ইউজেছ টু মেক দ্য অল্ড মেন ফিল। এনেকুৱা উদাহৰণ বাছি উলিওৱা যিটো অন্ধ মানুহজনে ফিল, অনুভৱ কৰিব পাৰে। হোৱাট হিজ লেণ্ড ইজ লাইক, যে তেওঁৰ জন্মভূমিটো কেনেকুৱা। হিয়াৰ ইজ এন এক্সাম্পল, এটা উদাহৰণ দি দিছে দ্য ৱাৰ মেয়াৰ। দ্য ৱাৰ মেয়াৰৰ জৰিয়তে তেওঁৰ জন্মভূমি কেনেকুৱা তেওঁ অনুভৱ কৰিব পাৰিছে, তেওঁৰ জন্মভূমিৰ বতাহ কেনেকুৱা। নাম্বাৰ 2 দিছে, ফাইণ্ড আউট দ্য এক্সাম্পল দ্যাট দ্য পয়েটছ ইউজেছ টু মেক দ্য অল্ড মেন হিয়াৰ দ্য সাউণ্ড টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ লেণ্ড ইজ লাইক। এনেকুৱা উদাহৰণ কিছুমান বাছি উলিওৱা যিটো সেই বুঢ়া মানুহজনে, অন্ধ মানুহজনে শুনিব পাৰে আৰু তেওঁ ক'ব পাৰে তেওঁৰ জন্মভূমি কেনেকুৱা। ইয়াৰ উত্তৰত আমি ক'ব পাৰি দ্য ভইচ অফ কুকু এণ্ড এস্পাৰছ, দ্য মিউজিক অফ ঢোল, পেঁপা এণ্ড গগনা এণ্ড দ্য চাণ্ট অফ ইভিনিং প্ৰেয়াৰ্ছ। 3 নম্বৰত দিছে, ফাইণ্ড আউট দ্য এক্সাম্পল দ্যাট দ্য পয়েট ইউজেছ টু মেক দ্য অল্ড মেন স্মেল হোৱাট হিজ লেণ্ড ইজ এলাইক। বুঢ়া মানুহজনে বা অন্ধ মানুহজনে স্মেল, গোন্ধ লৈছে। সেই গোন্ধ লোৱা কি বস্তু যিটোৰ জৰিয়তে তেওঁৰ জন্মভূমিৰ বিষয়ে ক'ব পাৰিব, সেইটো হ'ল আমি এই উত্তৰত ক'ব পাৰি দ্য এৰোমা অফ পিঠা এণ্ড লাৰু। ইয়াৰ গোন্ধ লৈছে, সুস্বাদ
গোন্ধ সুভাষ 4 নম্বৰত was the old man able to guess the season when the poet described what his land was alike বুঢ়া মানুহজনে ধাৰণা কৰিব পাৰিছেনে যে কোনটো সময়ত কবিয়ে তেওঁৰ জন্মভূমিৰ বিষয়ে বৰ্ণনা কৰিছে yes the old man may guess the rainy and spring season 4 নম্বৰত here are some words from the poem কবিতাটোৰ পৰা কিছুমান শব্দ ইয়াত দিয়া হৈছে match the word in column A with their meaning in column B A অংশৰ শব্দৰ লগত বি অংশৰ ইয়াৰ মিনিংৰ লগত শব্দবিলাক আমি মিলাব লাগে আমি আনসাৰত লিখিব পাৰো থান্ডাৰ দা loud explosive sound that follow lighting in the cloud morn means morning contented means satisfied gargling the heavy sound made by babies chorusৰ লগত আমি মিলাব পাৰো বি অংশৰ singing or speaking at the same time একে সময়ত গোৱা aroma লগত মিলাব পাৰি a strong pleasant smell 5 আৰু 6 নম্বৰত তোমালোকক প্ৰেক্টিছ কৰিব দিছে মই আহিছো 7 নম্বৰলৈ write a letter to your friend inviting him her to your house during the ৰঙালী বিহু holiday তোমাৰ বন্ধু এজনক তোমাৰ ঘৰত আহিবলৈ নিমন্ত্ৰণ কৰা ৰঙালী বিহুৰ বন্ধত include in your letter what special food item will be made what rituals will be followed and so on এইবিলাক কি স্পেশাল ফুড তোমালোকৰ ঘৰত হ'ব আৰু কি উৎসৱ কেনেদৰে পালন কৰা হ'ব সেই বিষয়ে লিখিব দিছে you may use the following format মই খুব সৰুকৈ ইয়াৰ এনসাৰটো লিখি দিছো তোমালোকৰ প্ৰেক্টিছৰ কাৰণে হফালে লিখি দিছে your address this may called the heading and date আমি হফালে লিখিব লাগিব মই ইয়াত লিখিছো ডেটেড আগমনী ডেটেড লিখিলে আগমনী ঠাইখন তাৰ পিছত ঠাইখিনিৰ নাম লিখিব লাগিব তাৰ পিছত দা দি প্লাই ডেটটো বহুৱাব লাগিব মই ইয়াত লিখিছো 20 সেপ্টেম্বৰ 2020 বাওফালে আমি আৰম্ভ কৰিছো চিঠিখন মাই ডিয়াৰ অমল ফ্ৰেণ্ডৰ নাম আমি দিছো কি অমল বুলি এট দা বিগিনিং অফ মাই লেটাৰ মোৰ চিঠিৰ আৰম্ভণিতে মাই লাভ টু ইউ মোৰ ভাল পোৱা তোমালৈ এণ্ড ৰিগাৰ্ডছ টু ইয়ৰ পেৰেণ্টছ আৰু তোমাৰ মা দেউতালৈ মোৰ শ্ৰদ্ধা আই ৰিচিভড ইয়ৰ লেটাৰ য়েষ্টাৰডে মই তোমাৰ চিঠিখন যোৱাকালি পাইছোঁ ইন ইয়ৰ লেটাৰ ইউ হেভ ৱান্টেড টু ন' হোৱাট আই উইল ডু ডিউৰিং ৰঙালী বিহু হলিডেজ তুমি তোমাৰ চিঠিত জানিব বিচাৰিছিলা মই ৰঙালী বিহুত কি কৰিম ৰঙালী বিহু ইজ চেলিব্ৰেটেড এট আগমনী এভৰি ইয়াৰ উইথ গ্ৰেট পম্প এণ্ড হিলাৰিটি ৰঙালী বিহু আগমনীত প্ৰতি বছৰে খুব জাকজমকতা আৰু ধুমধামেৰে পালন কৰা হয় ইফ ইউ কাম আৱাৰ হোম যদি তুমি আমাৰ ঘৰলৈ আহা ইউ উইল এনজয় দ্য বিহু ফেষ্টিভেল এট আগমনী এণ্ড আদাৰ প্লেচেছ তুমি আমাৰ ঘৰত আহিলে আগমনীৰ বিহু উৎসৱ আৰু আন ঠাইত বিহু উৎসৱ উপভোগ কৰিব পাৰিবা চ' দেয়াৰ উইল বি এ স্পেচিয়েল ফুড অন the bihu days like pitha laru etc so I invite you to come our home during the bihu holidays গতিকে মই তোমাক আমাৰ বিহুৰ বন্ধৰ দিনত আমাৰ ঘৰলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছো টুডে ইজ নো মোৰ আজিলৈ আৰু বেছি নিলিখো উইথ লাভ টু ইউ তোমালৈ ভাল পোৱা এণ্ড ৰিগাৰ্ডছ টু ইয়ৰ পেৰেণ্টছ আৰু তোমাৰ মা দেউতালৈ শ্ৰদ্ধাৰে চিঠিখন সমাপ্ত কৰিছো তাৰ তলত লিখিব লাগিব ইয়ৰ ফ্ৰেণ্ড আৰু যিয়ে লিখিব তেওঁৰ নাম লিখিব লাগিব ইয়াত মই লিখিছো বিমল আৰু তোমালোকে নিজৰ নাম লিখিবা তাৰপিছত চিঠিটো যেতিয়া তুমি পঠাই দিবা টু লিখিব লাগিব কাক লৈ পঠাই দিছা হেতু যেনেকৈ ইয়াত লিখিব লাগিব অমল চেত্ৰী মই লিখিছো তাৰ দেউতাকৰ নাম গাঁও অথবা ৱাৰ্ড পোষ্ট অফিচ পুলিচ ষ্টেচন ডিস্ট্ৰিক্ট আৰু পিন নাম্বাৰ লিখিব লাগিব আৰু ফ্ৰম দি পেলাই চিঠি ইনভেলপত ভৰোৱাৰ পিছত এফালে টু লিখি কালৈ পঠাই দিবা হেতু লিখিব লাগিব আৰু আনফালে কোনে পঠাই দিছে চিঠিটো তেওঁৰ ঠিকনাটো লিখিব লাগিব ইয়াত লিখিছে বিমল কলিতাই তেওঁৰ দেউতাকৰ নাম তেওঁৰ গাঁও পোষ্ট অফিচ পুলিচ ষ্টেচন ডিস্ট্ৰিক্ট আৰু পিন নাম্বাৰ গোটেইখিনি উল্লেখ কৰিব লাগিব
আহিছোঁ 8 নম্বৰলৈ 8 নম্বৰ 1 Your teacher will read aloud a pages about an American tourist তোমাৰ শিক্ষকে আমেৰিকান এজন পৰ্যটকৰ বিষয়ে এটা পেজ ডাঙৰকৈ পঢ়িব listen to it carefully এইটো বৰ সাৱধানেৰে শুনা as you listen তুমি যেতিয়া শুনিবা fill in the gap in the pages below আৰু পেজেছত থকা গ্যাপ বিলাক বা খালি ঠাইবিলাক তুমি পূৰণ কৰিবা ইয়াত দিছে অসমৰ মৰিগাঁৱৰ ডায়াং বেলগুৰিৰ জোনবিল মেলাৰ বিষয়ে মই পঢ়ি দিছোঁ The Jonbil Mela is a 3-day community fair held by the Tiwa community in Dayang Belguri at Jonbil in Morigao district over the weekend of Magh Bihu. Magh Bihur সময়ত Magh Bihur শেষ প্ৰান্তত এইটো জোনবিল মেলা অনুষ্ঠিত হয় মৰিগাঁৱৰ দায়াং বেলগুৰি নামৰ ঠাইত It is a fair in Morigao, Assam, organized by Tiwa tribe community. The American tourist Jim Gordon was delighted to know about Assam. He had heard of Kaziranga and the rhinoceros. He wanted to visit the river island Majuli. He was in time to celebrate Magh Bihu. আমি খালি ঠাইখিনি পূৰণ কৰিলোঁ এতিয়া 2 নম্বৰত দিছে answer the questions below by recalling the information from the pages read out by your teacher তোমাৰ শিক্ষকে যেটো পেজেছ পঢ়িছে এটোৰ পৰা মনত পেলাই তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া প্ৰশ্নবিলাক কি আছিল what was the name of the American tourist আমেৰিকান পৰ্যটকজনৰ নাম কি আছিল the name of the American tourist is Jim Gordon. B number, where did the author meet him? লিখকে তেওঁ কত লগ পাইছিল The author met him in Kolkata. C number, what was the name of the author's travel agency? লিখকৰ travel agency নাম কি এজেন্সিৰ নাম কি আছিল Garuda Travel Agency. লিখকৰ travel agencyৰ নাম D number, which place in Assam was the tourist keen to visit? কোনটো অসমৰ কোনটো স্থান টুৰিষ্ট বা পৰ্যটকজনৰ লক্ষ্য আছিল ভ্ৰমণ কৰিবলৈ আনসাৰ কাজিৰঙা ই নম্বৰ ইন হুইচ মান্থ ওয়াজ দ্য টুৰিষ্ট ইন কলকাতা টুৰিষ্টজন বা পৰ্যটকজন কলকাতাত কেতিয়া আহিছিল যেহেতু মাঘ বিহুৰ শেষত মাঘ বিহুৰ সময়ত জোনবিল মেলা অনুষ্ঠিত হয় গতিকে তেতিয়া জানুৱাৰী বা ফেব্ৰুৱাৰী মাহ হ'ব গতিকে টুৰিষ্টজন কলকাতাত আহিছিল আনসার ইন জানুৱাৰী অর ইন ফেব্ৰুৱাৰী আহিছোঁ 9 নম্বৰ লৈ প্ৰশ্নটো হল যে এই জন্তুবিলাকৰ মাতবিলাক এই তলত বক্সত দিয়া আছে এই বক্সৰ পৰা শব্দবিলাক লৈ মাতবিলাক আমি লিখিব লাগে যেনেকুৱা গৰুৰ মাতক কি কয় কাউ ইয়াৰ মাতক কোৱা হয় মু আউলৰ মাত হল হুট হেনৰ মাত ক্লাক ল্যাম্বৰ মাত ব্লিট প্যারটৰ মাত স্ক্ৰিচ পিজনৰ মাত কু কাউৰীৰ মাত ক স্নেকৰ মাত হিছ বুলি কোৱা হয় rewrite the sentences below in indirect speech in the same way as the sentences above তলত কি কৈছে যে তলৰ বাক্যবিলাক পুনৰাই লিখা ওপৰত যেনেকৈ ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচ কৰা হৈছে তেনেদৰে কৰিব দিছে আমি আহিছো প্ৰথম সেন্টেন্সটো লৈ The poet said to the old man, feel the cool breeze on your face. এটো আমি ডাইরেক্ট স্পিচত আছে ইনডাইরেক্টত এটো সাধাৰণতে ইম্পেৰেটিভ সেন্টেন্স হয় আৰু ইম্পেৰেটিভ সেন্টেন্স বিলাক যেতিয়া আমি ইনডাইৰেক্ট স্পিচ লৈ ট্ৰান্সফাৰ কৰো তেতিয়া কেৱল ভাৰ্বটোৰ আগত আমি টু বহুৱালে ইনডাইৰেক্ট স্পিচ হৈ যায় যেনেকৈ আমি ইয়াতে কৰিছো দা পয়েট টোল্ড দা ওল্ড ম্যান আমি সেড টু থাকিলে হেতু তাৰ ঠাইত আমাৰ যেহেতু ইম্পেৰেটিভ সেন্টেন্স বিলাক সাধাৰণতে ৰিকুৱেষ্ট নাইবা এডভাইস নাইবা অর্ডার বুঝায় সেই সেন্টেন্সটোৱে যিটো বুজাব যদি অর্ডার বুঝায় তেতিয়াহলে আমি সেড টুৰ ঠাইত অর্ডার
এডভাইস বুজালে এডভাইস আৰু ৰিকুৱেষ্ট কৰা বুজালে আমি ৰিকুৱেষ্ট লিখিব লাগিব যেহেতু এইটো এটা সাধাৰণ সিম্পল সেন্টেন্স feel the cool breeze on your face কবিয়ে ইয়াত বুঢ়া মানুহজনক অনুৰোধ কৰিছে আমি যেহেতু বুঢ়া মানুহ তেওঁক অনুৰোধ কৰা আমি ক'ব লাগিব the poet requested the old man to feel the cool breeze on his face B number the man said to me মানুহজনে মোক কৈছিল listen to the gargling of that little baby ল'ৰাজনৰ উৎফুল্লিত শব্দটো শুনা আমি এইটোৰ এনসাৰত লিখিম the old man ordered me to listen to the gargling of that little baby C number the teacher said to us শিক্ষকে আমাক কৈছিল enjoy your holidays the teacher told us আমি এনসাৰত লিখিম the teacher told us তাৰ পিছত enjoy তাৰ আগত কেৱল আমি to বহুৱাই দিছো to enjoy our holidays D number she said to me তাই মোক কৈছিল tell me your mobile phone number মোবাইল ফোন নাম্বার যেতিয়া বিচাৰিব তেতিয়া নিশ্চয় অনুৰোধ কৰাই বুজাব গতিকে she requested me to tell her my mobile phone number তাৰ পিছত আহিছো ই নম্বৰ লৈ my mother tells me মোৰ মাকে মোক কৈছে always obey your teacher আমি ইয়াৰ এনসাৰত লিখিব পাৰো মাই মাদাৰ যেহেতু ভাল কথা এটা দিছে অবে মানিব দিছে শিক্ষকক এটো উপদেশ দিছে গতিকে আমি লিখিম মাই মাদাৰ এডভাইসেস মি মোৰ মাকে মোক উপদেশ দিছে টু অবে মাই টিচাৰ অলৱেজ সদায় মোৰ শিক্ষকক মানি চলিবলৈ তাৰ পিছত আহিছো আমি এফ নম্বৰ লৈ আই সেড টু হিম মই তাক কৈছিলো কাম টু আৱাৰ হোম টুমৰো আমাৰ ঘৰলৈ অহাকালি আহিবা ইয়াৰ আনসাৰ আই টোল্ড হিম টু কাম টু our home the next day tomorrow থাকিলে the next day হয় গতিকে I told him মই তাক কৈছিলো to come our home আমাৰ ঘৰত আহিবলৈ the next day পৰহিৰ পিছদিনাখন G number she said to me তাই মোক কৈছিল get me a glass of water please এটু অনুৰোধ প্লিজ কৈছে অনুৰোধ কৰা বুজাইছে গতিকে আমি এটু লিখিম she requested me to get her a glass of water আৰু লাস্ট এস নাম্বার the man said to me মানুহজনে মোক কৈছিল please close the gate the man requested me to close the gate মানুহজনে মোক অনুৰোধ কৰিছিল গেটটো বন্ধ কৰি দিবলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এইখিনিতেই আমাৰ মাই নেটিভ ল্যান্ড কবিতাটোৰ কোশ্চেন আৰু এনসাৰ সমাপ্ত কৰিলো আৰু বাকি 11 আৰু 12 নম্বৰ তোমালোকক নিজে প্ৰেক্টিস কৰিব দিছে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই ক'ব বিচাৰিছো মই গোটেইখিনি কোশ্চেন আৰু উত্তৰ ইয়াত সন্নিবিষ্ট কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে আৰু যদি তোমালোকৰ উপকাৰত আহিছে তেতিয়াহলে নিশ্চয় তোমালোকে ভিডিওটো লাইক আৰু শেয়াৰ কৰিবা আৰু যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এই চ্যানেলটো সাবস্ক্ৰাইব কৰি লবা যাতে পৰৱৰ্তী পাঠ বিলাকৰ আৰু পাঠ বিলাকৰ কোশ্চেনৰ উত্তৰ বিলাক তোমালোকৰ ওচৰত সকলোৰে আগত গৈ পায় ধন্যবাদ জয় আই অসম